হেল্ল' গাইজ, আপোনালোকে চাব পাৰিছে দাদাৰ কলাত এয়া বাবু, দাদাৰ ল'ৰা আৰু এয়া নাপিতে চুলি কাটি দি আছে। আমাৰ বাবুৰ যিহেতু আজি স্পেচিয়েল দিন, তো তাক চুলি কাটি দি আছে। তো এয়া চাব পাৰিছে আপোনালোকে আমাৰ বাইদেউহঁতে, গাঁৱৰ মানুহবিলাক আৰু ভণ্টিহঁতে তেওঁলোকে মন্দিৰলৈ পানী তুলিবলৈ গৈ আছে। তো তাইৰ ভণ্টিৰ বান্ধৱীবিলাক এয়া চাবলৈ পাৰিছে আৰু আহি পাল এতিয়া মন্দিৰলৈ, আমাৰ কাঠলবাৰী হৰি মন্দিৰত তাতে পানী তুলি আছে। যিহেতু আমাৰ ইয়াতে পুখুৰী নাই, কোনো নদী নাই ওচৰত, তো সেইকাৰণে তাৰ পৰাই লৈ গৈ আছে কলৰ পানীয়ে, উপায় নাই। আৰু এয়া চাব পাৰিছে বজাই আছে ঢাকুৱাৰবিলাকে। আৰু মোৰ দেউতা আৰু পুৰোহিতে নিয়ম কিবা কিবি কৰি আছে, নানীমুখী শ্ৰাদ্ধ নে কিবা। আৰু ইয়াত চাবলৈ পাৰিছে এইখিনি হ'ল আচল ঠাই, তাতে অন্নপ্ৰাশনটো কৰিব। আৰু আলহীবিলাক আহিছে, এইটো মানে বাবুৰ মামাহঁতৰ ছাইডৰ ফালৰ আৰু আলহী, আৰু এইফালে আমি বহিছোঁ আমাৰ ঘৰৰ ফালৰ মানুহবিলাকে। এইখিনি আমি বহি আমি প্ৰত্যক্ষ কৰি আছোঁ অন্নপ্ৰাশন কেনেকৈ কৰিব, কি কৰিব। আৰু কলাত বাবু চাব পাৰিছে এই দুৱাৰৰ সন্মুখত। তো সেইখিনিয়ে আৰু